নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল স্বাস্থ্য বিভাগৰ গ্ৰেড 4ৰ যিটো 19 জুনত পৰীক্ষা হ'বলগীয়া আছিল সেই পৰীক্ষাটো এতিয়া পষ্টপন কৰিছে বুলি এখন অফিচিয়েলি নটিচ আহিছে আৰু সেই নটিচখনত কি উল্লেখ কৰিছে মই এই সকলোবোৰ আপোনালোকৰ মাজত ডিসকাস কৰি আছোঁ। গতিকে যিসকল বন্ধু বান্ধৱী মোৰ ভিডিঅ'টি চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে এটা লাইক কৰিব আৰু নতুনকৈ যদি ভিজিট কৰি আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল এই নটিচখন আহিছে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম, ডাইৰেক্টৰ অফ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু ডাইৰেক্টৰ অফ আয়ুষ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিচখন আহিছে আৰু এই নটিচখনত উল্লেখ কৰিছে যে আপোনালোকৰ যিটো গ্ৰেড 4 পৰীক্ষা আছিল 19 জুনত হ'বলগীয়া আছিল সেই পৰীক্ষাটো এতিয়া পষ্টপন কৰিছে আৰু পষ্টপন কৰি 3/7/2022 তাৰিখত অনুষ্ঠিত হ'ব বুলি এই নটিচখনত উল্লেখ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে চাৰিওফালে বান পৰিস্থিতি হৈ আছে, সেই আপোনালোকৰ এই পৰীক্ষাটো পষ্টপন কৰি দিছে। গতিকে বন্ধু বান্ধৱীসকলক মই সৰু এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।